দেখছে না পুরা বৰষুণ দি আছে তো গাইজ আমাৰ মাংসটো ফ্ৰাই হৈ গ'ল প্ৰবীণ শইকীয়াদেৱৰ এইটো মোটামুটি আমাৰ ভিউজ গৈছে 17,000 আৰু যোনে যোনে চাইছে মই তাকে কৈছোঁ আৰু আপোনালোকক যদি এনেকুৱা কিবা ইনফৰমেশ্যন ভিডিঅ' লাগে প্ৰবীণ শইকীয়াৰ গোটেই কোনফালেদি যায় ক'ত থাকে ফোন নম্বৰ হেল্ল' গাইজ পুনৰ এটি নতুন ভিডিঅ' লৈ জয় ব্লগলৈ আপোনালোকক স্বাগতম দেখছে বতৰ কেনেকুৱা বৰষুণ দেখছে না পুৰা বৰষুণ দি আছে সেমেকা তো বলক বতৰটো সেমেকাই তো সেমেকা বতৰত ঠাণ্ডা লাগিছে আজি বন্ধ দিন আছে বলক কিবা এটা লৈ আহোঁ চিকেন টিকেন ধুনীয়াকৈ বনাম মই বজাৰত যাওঁ আনি পেলাই লগ পাই আছোঁ আপোনালোকক চাই দেখক জয় ব্লগ তো গাইজ বজাৰৰ পৰা আহি পালোঁ আৰু ঠাণ্ডা বতৰ হিচাপত আপোনাক কৈছিলোঁ ন ওলাই গ'লোঁ এই মাংস লৈ লওঁ মোটামুটি 1 কিলো আজি ব্ৰইলাৰে আনিলোঁ ব্ৰইলাৰ ফ্ৰাই খাম আৰু বাকী পিঁয়াজ আলু পম্পিক কৰি দিছিলোঁ পম্পিকতে ৰেডি কৰি দিছে আদা নহৰু বঢ়িয়াকৈ বনাওঁ মাংস আৰু আজি আমাৰ জহা চাউল আনিছোঁ জহা চাউল আৰু মাংস দি ভাত খাম আৰু দেখাম আপোনালোকক ৰেচিপি মানে ৰেচিপি ভিডিঅ' নহয় এনেই জাষ্ট বনাই পেলাই আপোনালোকক খাই চাই দেখাম আৰু দিনটোত ব্লগ কি কৰোঁ আজি বন্ধৰ দিনটোত বতৰো ঠাণ্ডা তো চাই থাকক জয় ব্লগ এনজয় কৰক আৰু গুচি নাযাব ভাল লাগিব ভিডিঅ'টো চাই দেই গাইজ তেলবিলাক দি দিলোঁ তেল দিছোঁ এটা জলকীয়া দি থৈ দিছোঁ আগতে তেলখিনি দি থৈ দিছোঁ আৰু কোনো কোনে আপোনালোকৰ সেই তেলত অলপমান চেনি দিয়ে ক'বচোন মই অলপ তেলত চেনি দিম কাৰণ অলপ কালাৰটো ভাল হয় অলপমান তেলত চেনি দি দিওঁ তাৰপিছত পিঁয়াজটো ভাজিম আলুটো ভাজিম মাংসটো বনাম এইখিনি প্ৰচেছ কৰি থাকিম চাই আদা নহৰু আৰু পিঁয়াজখিনি বঢ়িয়াকৈ দেখাই দিয়া ইয়াত দেখাই দিয়া বঢ়িয়াকৈ একদম ভাজি চাজি ল'লোঁ এতিয়া অলপ চচ পেলাই দিম এটা ফ্লেভাৰৰ কাৰণে ভাল লাগে অলপমান চচ দিমেই মই অলপমান চচ দি দিছোঁ আজি বতৰটো বেয়া ধিৰি মাৰি আছে একদম পূৰা একদম মানে পূৰা বতৰটো ৱেডাৰ দেখিছেনে শব্দ পাইছেনে পূৰা ৱেডাৰ মানে পূৰা বেয়া আজি মানে চিকেন খোৱাই বতৰ আজি আৰু বন্ধৰ দিন অফিচ নাই আজি সেইকাৰণে চিকেন বনাম আৰু জহা চাউল আছে জহা চাউল দি ভাত খাম বঢ়িয়াকৈ দেখাম আপোনাক গোটেইখিনি চাই থাকক গোটেইবিলাক দেখাম এই চাক ইফালে আহক চচটো দিলোঁ নে এতিয়া চচটো দিয়াৰ পিছত এতিয়া লাৰি কি বঢ়িয়া এটা ফ্লেভাৰ কি ধুনীয়া দেখিছেনে কি মজা বেছি দিব নালাগে বেছি দিলে আৰু এইটো মিঠা চচ বেছি দিলে আৰু মিঠা লাগিব জ্বলাটো দিয়া নাই কাৰণ হান্দিকাই নাখায়তো মিঠা চচ অলপ দি দিছোঁ তাৰপিছত বাকী মছলাবিলাক ইয়াতে এড কৰি থাকিম তো মজা লাগিব আজি চিকেন কাৰী মানে নাই শ্লাইট কাৰী অলপমান শ্লাইট কাৰী মানে কি অলপ গ্ৰেভি টাইপ হ'ব মানে অলপমান গ্ৰেভি ভাতৰ লগত খানি খাব মজা লাগিব তো গাইজ আমাক দেখছে ভাজা কি মজা কালাৰ উঠছে একদম কি মজাকৈ কালাৰ হৈ গৈছে কি ধুনীয়া হৈছে এতিয়া আমি ইয়াতে চিকেনটো পেলাই দিব পৰা হৈ গৈছে ইয়াতে আমি এতিয়া বঢ়িয়াকৈ চিকেনটো পেলাই দিওঁ দি পেলাই চিকেনটো পেলাই দিলোঁ নে বঢ়িয়া কালাৰ উঠছে এতিয়া বঢ়িয়াকৈ ফ্ৰাই কৰি লওঁ মজাকৈ ফ্ৰাই কৰি লওঁ তাৰপিছত হ'ব বা ইয়াতে আইচক্ৰীম খাইছে দেখিছে আইচক্ৰীম আনি থৈ দিছিলোঁ 4-5টামান খাই থৈ দিছে ইয়াতে ই খাই থাকে হানবিকাৰ কাৰণে হানবিকাক দিয়া নাই ই মজাকৈ খাই থাকে মনে খাই থাকে মনে তো গাইজ এটা কথা কওঁ তাৰ মাজতে আমাৰতো চিকেন হৈ আছে দেখিছে না কি ধুনীয়া কালাৰ আছে তাৰ মাজতে কওঁ আমি মোটামুটি আজি 8-9 মাহমান হ'ল না 8-9 মাহমান হোৱাৰ আগতে এটা ভিডিঅ' দিছিলোঁ আপোনাৰ এইটো ভিডিঅ' প্ৰবীণ শইকীয়াদেৱৰ এইটো মোটামুটি আমাৰ ভিউজ গৈছে 17,000 আৰু যোনে যোনে চাইছে মই তাকে কৈছোঁ আৰু আপোনালোকক যদি এনেকুৱা কিবা ইনফৰমেশ্যন ভিডিঅ' লাগে প্ৰবীণ শইকীয়াৰ গোটেই কোনফালেদি যায় ক'ত থাকে ফোন নম্বৰ বাকী কেতিয়া চাই কোনদিনা নাচাই গোটেইখিনি ডিটেইলছ ডিটেইলছৰ কাৰণে যদি এটা ভিডিঅ' লাগে আপোনালোকে কমেণ্ট এটা কৰি দিব যে এনেকুৱা ভিডিঅ' এটা লাগে তেতিয়াহ'লে মই ধুনীয়াকৈ এটা ভিডিঅ' আপোনালোকক মানে গোটেই ডিটেইলছটো যোৱাৰ পৰা কোনফালেদি আহিলে কোনফালেদি যাব কেইটা বজাত চাই টাইমিং কি এনেকুৱা কি ফিজ লয় গোটেইখিনি ডিটেইলছ আপোনালোকক গোটেই জনাই দিম যদি লাগে আপোনালোকে কমেণ্ট এটা কৰি দিব তো গাইজ মাংসখিনিতো হ'ল এনেকুৱা হৈ আছে অলপ মানে সিজিব লাগিব সিজক তেতিয়াহ'লে বঢ়িয়াকৈ ইয়াতে ঢাকনিখন মাৰি দিওঁ আৰু গেছৰ ফ্লেমটো কমাই দিওঁ যাতে সিদ্ধ হৈ লওক তাৰপিছত আলু চালু দিব লাগিব আলুটোৱে দি দিলে গলি যায় কাৰণ মই বেয়া পাওঁ তো গাইজ আমাৰ মাংসটো ফ্ৰাই হৈ গ'ল এতিয়া পানী দিব আছে বঢ়িয়াকৈ ফ্ৰাই কৰিছোঁ এক টুকুৰ ওলাইছোঁ খাবলৈ আৰু ইহঁতেও লৈছে ফ্ৰাই মাংস খাই ভাল পায় হানবিকাই খাই আছে আইচক্ৰীম হানবিকা মাংস খাবা ফ্ৰাই মাংস হৈছে গাইজ কি আইচক্ৰীম খাইছে তাই এই মাংস কেনেকৈ হৈছে চাচোন খাইছা অলপ কেনেকুৱা হৈছে ভাল হৈছে না ভাল হৈছে তো এতিয়া পানী দিওঁ পানী দি পেলাই গৰম পানী দি পেলাই উতলিব দিওঁ অলপমান গ্ৰেভি টাইপ হওক তাৰপিছত আৰু আপোনালোকক দেখাই আছোঁ তো চাই থাকক জয় ব্লগ গাইজ আপোনালোকে ফ্লিপকাৰ্টৰ এটা এপছ আছে দে 5 মিনিট ডেলিভাৰী কৰে নে আপোনালোকে আমি কৰোঁ এতিয়া এইটো হৈছে 5 মিনিট ডেলিভাৰী এইটো 5 মিনিটতে আহি গৈছে এইটো মানে
ভাল লাগে মানে 10 মিনিটতে আহি যায় বস্তুবিলাক যি লাগে চব পায় মানে মই অৰ্ডাৰ কৰোঁ এই 2 দিনৰ পৰা এইটো অৰ্ডাৰ কৰি আছোঁ ভাল লাগি আছে তো গাইজ আমাৰ চিকেন হ'ল কমপ্লিট দেখিছে নাই কি মজা হৈছে অলপ গ্ৰেভি ৰাখি দিছোঁ আৰু ইয়াতে ভাত হৈ গৈছে আৰু যে আমি অৰ্ডাৰ দিছিলোঁ আমাৰ ফ্লিপকাৰ্ট 1 মিনিটতে বন্ধাকবি 9 টকা বিলাহী 9 টকা এয়া তিঁহ 9 টকা তিঁহ পেকিঙত আহে আৰু জলকীয়া আদা নহৰু এইটো আদা নহৰু চাগে 9 টকা এইটো পেকিঙত আহে এনেই মই আধা কিলো আনো কিন্তু এবাৰ অৰ্ডাৰ দি চালোঁ এই 9 টকাত আহিছে তো গাইজ আমাৰ চিকেন হৈ গ'ল তো ঢাকনটো লগাই দিওঁ লগাই পেলাই এতিয়া গা চা ধোৱাৰ পিছত ভাতটো হৈছে তো ভাত খাম তাৰপিছত আপোনালোকক দেখাম কেনেকৈ হ'ল চাই কম আপোনালোকক ফ্লেভাৰটো আজি চিকেনত আৰু বতৰটো ৱেডাৰটো আজি বিৰাট ঠাণ্ডা গাইজ ঠাণ্ডা মানে বৰষুণ দিছে তো বতৰটো মানে ৱেডাৰটো পূৰা ৰেইনি ৱেডাৰ তো সেইকাৰণে আজি চিকেন আৰু জহা চাউলৰ জুতি আৰু গাইজ এতিয়া ভাত খাব গৈছোঁ দুপৰীয়া হ'ল মোটামুটি 2টাই বাজে তো আমাৰ খানা আহি গ'ল দেখিছে এয়া জহা চাউলৰ ভাত স্মেলটো বঢ়িয়া এই চালাড বনাইছিলোঁ চালাডত চাট মছলা দিছোঁ এই চিকেন লেগ পিচ দেখিছে না চিকেন লেগ পিচ পূৰা এতিয়া খাওঁ মজা কৰি তো আপোনালোকে অলপ চাওক বতৰটো ঠাণ্ডাটো আপোনালোকেও খাইছে চাগে আজি বতৰটো ঠাণ্ডা না তাৰপিছত মই এটা বাইক লৈ খাই আছোঁ মজা এটা চিকেন লেগ পিচ দেখিছে কি মস্ত লেগ পিচ খাম দিয়া ৰাতি খাওঁ মজা আহিছে মজা ভাল লাগছে খাই এইটো বাবুৰ এইটো পম্পি গৈছে তো আমি খাই লওঁ আপোনালোকক দেখাই আছোঁ এতিয়া গাইছ চাওক এই মাইনা কি কৰি আছা মাইনা মনে চাই কি কৰি আছা এইটো কি তুমি এড কৰিছা নেকি এইটো বাৰ্ডটো তুমি আঁকিছা বা তুমি বাৰ্ড আঁকিব জানা আৰু এইবিলাক পেঞ্চিলবিলাক কি কৰি আছা তুমি কোনে পেলাইছে হয় নেকি বাৰ্ডটো আঁকিব জানা তুমি হয় নেকি আৰু বাবুৰ টেবুলত কিয় গৈছা তুমি পৰিবা নেকি দেখিছে গাইজ তাই কি কৰি আছে আৰ্ট কৰি আছে কৰিব নাজানে এনে বাবু আঁকি দিছে তাৰে ওপৰে কৰি আছে তো ইভিনিং হ'ল এতিয়া মোটামুটি ধৰক 8:15 হৈ গ'ল আৰু এতিয়া ধৰক ভাত পানী বনাব হ'বই আৰু এয়া কালিৰ পৰা আৰু অফিচ ষ্টাৰ্ট হ'ল তো ৰাতি ভাত চাত বনাই লওঁ আৰু কি কৰোঁ আৰু ব্লগ দিনটো এনেকৈ গ'ল ধৰক বতৰটো বেয়া আছিল আজি বতৰটো ঠাণ্ডা আছিল তো এনেকৈ আজি গোটেই দিনটো এনজয় কৰিলোঁ তো চাই থাকক জয় ব্লগ আৰু কিবা কিবি আছে দেখাই থাকিম তো গাইজ ৰাতি ভাত খাব হ'ল এতিয়া ভাতটো খাই লওঁ দিয়ক ৰাতিৰ ভাতটো আমাৰ এয়া আজি বিশেষ একো নাই এইটো হ'ল বিন আৰু ভাত পিঁয়াজ আৰু মাংস অলপ আছিল দুপৰীয়াৰে এতিয়া আমি ৰৈছে আমি ইমান খাওঁ ৰাতিৰ কাৰণে অলপ থৈ দিছে তাই অলপমান আছে আৰু তাই কি হৈছে কি লাগে এইটো কি গাইজ আজি হানবিকাকে চাওক হানবিকাই কি কৰি আছে দেখিছেনে কি কৰি থাকে তাই হানবিকাই এই কিবা কিবি মোবাইলত চাই আছে ভাত পানী অলপ খাইছে বেছি নাখালে হয়নে কিবা খাইছেনে ভাত ভালকৈ কালি স্কুল যাবানে তুমি কেতিয়া যাবা নোযোৱা স্কুল হা চা দেখাই দিয়া পাপাক হাই দিয়াচোন এটা হাই দি দিয়া হাই দি দিয়া এটা হাই হাই দিছে দেখিছে তো গাইজ খাই লওঁ ভাতটো তো গাইজ ভাত পানী খালোঁ ভাত পানী খাই লৈ পেলাই উঠি পেলাই ভৰিয়াত ধুলোঁ ধুই পেলাই এতিয়া শুব হ'ল টোপনিও ধৰিছে গাইজ তো আজি ভিডিঅ'টো এনেকৈ খেলালোঁ বৰষুণ বতৰ আছিল ঠাণ্ডা বতৰ আছিল আৰু মাংস চাংস খাই খালোঁ এইখিনিয়ে আজি ঘৰুৱা টাইপৰে ভিডিঅ' আছিল আজিকালি বন্ধও আছিল 1 মে আছিল 1 মে দিনা আজি ভিডিঅ'টো বনাইছোঁ আপোনালোকে ধৰক 2 দিনমান পিছত চাব পাৰিব তো যিহেকি নহওক আজি ভিডিঅ'টো এইখিনিয়ে আছিল কেনে পালে আপোনালোকে জনাব যদি ভাল পাইছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এটা কৰি দিব আৰু এইখিনিয়ে যাওক বাই বাই